ওকে সো এইটো হ'ব আমাৰ চেপ্টাৰ 1 অৰ্থাৎ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড তাৰ ওপৰত যেটো আমি এমসিকিউ টেষ্ট লৈছিলো সেই এমসিকিউ টেষ্টৰ পেপাৰ ডিসকাশন তোমালোকে সবে আশা কৰো এক্সামটো দিছা আৰু যি সকলৰ যত যত ভুল হৈছে এই পেপাৰ ডিসকাশনটো চাই দিলে তোমালোকে বুজি পাই যাবা যে তোমালোকৰ কোড ভুল হৈছে ঠিক আছে সো ক্লাস 12 ৰ চেপ্টাৰ 1 ৰ যেটো আমাৰ কমপ্লিট চেপ্টাৰ 1 ৰ সকলো বিলাক টপিক লৈ আমি যেটো এক্সাম পাতিছিলো সেই এক্সামটোৰ পেপাৰ ডিসকাশন সো প্ৰথমতে আহি যাও আমাৰ এক্সামটোৰ ডিটেইলছ কি আছিল এক্সামটোত আমাৰ এক্সামটো 120 মিনিট অৰ্থাৎ 2 আৱাৰ্ছৰ আছিল আৰু হেতু টোটাল মাৰ্কস 60 আছিল আৰু টোটাল কোৱেশ্চনছ আছিল তাত 20 এটা কোৱেশ্চনৰ বাবে তোমালোকৰ শুদ্ধ হলে মাৰ্কস আছিল 3 আৰু যদি ভুল হৈছে তেতিয়া হলে -0.5 অৰ্থাৎ 0.5 কে ডিডাক্ট হৈছে তোমালোকৰ মাৰ্কস বিলাক যদি তোমালোকে ভুল আনসাৰ দিছা ঠিক আছে ওকে আমি পেপাৰখনৰ প্ৰথম কোৱেশ্চনটোলে আহো তেতিয়া হলে প্ৰথমতে এটো আছিল আমাৰ প্ৰথমটো কোৱেশ্চন ইজি কিছুমান কোৱেশ্চনো আছে আৰু কিছুমান টাফও আছে টাফ ইজি বুলি নহয় একচুয়ালি গুটেই কোৱেশ্চনখিনি তোমালোকে দেখিছা যে কনসেপচুৱেল কোৱেশ্চন থিওৰিটো মই যেনেকৈ পঢ়াইছো সেই থিওৰিটোৰ কনসেপ্টখিনি যদি ভালকে বুজি পাইছা তেতিয়াহে কৰিব পৰা কোৱেশ্চন ডাইৰেক্ট কপিখনত খুচৰি চালে নোটত পাই যাবা এনেকুৱা ধৰণৰ কোৱেশ্চন মই প্ৰায় দিয়া নাই তাৰ মানে কিছুমান বাৰু আছে যেনেকৈ ধৰি লোৱা ইউনিট অফ ইলেক্ট্ৰিক ফ্লাক্স ইউনিট অফ ইলেক্ট্ৰিক ফ্লাক্স ভল্ট মিটাৰ মই ইয়াতে কাৰেক্ট আনসাৰ বিলাক থাকি আছে বাট হেতু কাৰেক্ট আনসাৰ হোল কেনেকৈ হেখিনি এক্সপ্লেইন কৰি যাম সো ইলেক্ট্ৰিক ফ্লাক্স মানে আমি জানো ফাই আৰু ফাই ইজ ইকুৱেলছ টু কিমান আছিল ই এ আছিল হয়নে ই এ আছিল আৰু ই মানে ইলেক্ট্ৰিক ফিল্ড এ মানে এৰিয়া ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কি আছিল নিউটন আচ্ছা মই ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে আকৌ এই বস্তুটো এবাৰ মনত পেলাই দিও যে F ইজ ইকুৱেলছ টু Q ইনটু E আছিল হয়নে তাৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাও F বাই Q যাৰ মুখস্থ আছে আমি লিখিব পাৰা বাট মই বুজাই দিছো কোৰ পৰা আহিল F মানে হৈছে নিউটন Q মানে হৈছে চাৰ্জ কুলম নিউটন পাৰ কুলম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে নিউটন পাৰ কুলম তাৰ পিছত এৰিয়াৰ কাৰণে কি হয় মিটাৰ স্কয়াৰ গতিকে আমি কি বুলি ক'ব পাৰো যে নিউটন পাৰ কুলম মিটাৰ স্কয়াৰ ইয়াত কিন্তু তেনেকুৱা ধৰণৰ কোনো অপচন নাই সো নিউটন মিটাৰ পাৰ কুলম আছে সো এনেকুৱা নহয় যে সদায় অপচনটো এটোৱে থাকিব কেতিয়াবা এটো অপচনো আহি যাব পাৰে মই সেই কাৰণে ভাঙি পাতি দেখাইছো ফ্লাক্সৰ ইউনিট এটো হ'ব পাৰে বাট ফ্লাক্সৰ ইউনিট এটো হ'ব পাৰে কেনেকৈ হ'ব পাৰে কিয়নো আমি ইলেক্ট্ৰিক ফিল্ডৰ আৰু এটা এই যে আমি পাইছো ফাই ইজ ইকুৱেলছ টু E ইনটু A এই ইলেক্ট্ৰিক ফিল্ডৰ নিউটন পাৰ কুলমটো কোৰ পৰা আহিল মই দেখাইছো বাট ইলেক্ট্ৰিক ফিল্ডৰ আৰু এটা আমাৰ ফৰ্মুলা আছিল নহয় আৰু তাৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ডৰ সূত্ৰটো কিমান পাইছিলোগে ভল্ট পাৰ মিটাৰ এটো এটা আছিল আমাৰ আৰু লগতে এৰিয়াৰ কাৰণে কি আহি গল মিটাৰ স্কয়াৰ গতিকে ইয়াৰ পৰা আমাৰ কি আহিব ভল্ট মিটাৰ বুজি পাইছা ঠিক আছে সো এইটো যেটো ইউনিট আহিছে ইলেক্ট্ৰিক ফিল্ডৰ তাৰ বাবে এটা ফৰ্মুলা আছিল মই কৈছিলো ক্লাছত ফৰ্মুলাটো আছিল যে V ইজ ইকুৱেলছ টু E ইনটু D তাৰ পৰা E ইজ ইকুৱেলছ টু কিমান হ'ব E ইজ ইকুৱেলছ টু কিমান হ'ব V বাই D V মানে ভোল্টেজ বা পটেনশিয়াল ডিফাৰেন্স হয় এটো তাৰ পৰা আহিব ভল্ট আৰু D কাৰণে তাৰ পৰা আহিব কি মিটাৰ সো ভল্ট পাৰ মিটাৰ হেতু ইলেক্ট্ৰিক ফিল্ডৰ এটা ইউনিট বুজি পাইছা হৰু কোৱেশ্চন বাট মই এক্সপ্লেইন হেতু কাৰণে কৈছো অপচন যে সদায় এটোৱে থাকিব তেনেকুৱা কথা নহয় কেতিয়াবা এটো আহিব পাৰে তো এটো শুদ্ধ হ'ব কিন্তু কিয় শুদ্ধ হ'ব দুটা ফৰ্মুলাৰ পৰা গলে হ'ল ঠিক আছে নেক্সট আহি যোৱা নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 টুত কি আছিল যে নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনস অফ ফোর্স ইমান্টিং ফ্রম 1 কুলম অফ পজিটিভ চার্জ ইন ভেকুয়ামত 1 কুলম পজিটিভ চার্জ থৈ দিয়া হৈছে তাৰ পৰা কিমান নাম্বাৰ অফ লাইনস অফ ফোর্স উলাই আহিব কিমান নাম্বাৰ অফ লাইনস অফ ফোর্স ভেকুয়ামত এটা চাৰ্জৰ পৰা উলাই আহিব সো নাম্বাৰ অফ লাইনস অফ ফোর্স তাৰ লগত ৰিলেটেড আমাৰ এটা ল আছিল যেটো আছিল গছ থিওৰাম যত আমি ফ্লাক্স বুলি কওঁ ফ্লাক্সটো কি যে কিমান নাম্বাৰ অফ ইলেক্ট্ৰিক ফিল্ড লাইনস পাৰপেন্ডিকুলাৰলি পাৰ হৈ গৈছে এতিয়া আমাক যদি কোৱা হয় ইমানেটিং ফ্ৰম এ 1 কুলম অফ পজিটিভ চাৰ্জ ইন ভেকুয়াম তাৰ মানে এই পজিটিভ চাৰ্জ ইয়াতে থোৱা আছে যেনিবা 1 কুলম তাৰ পৰা যিবিলাক ইলেক্ট্ৰিক ফিল্ড লাইনস উলাই যাব সেইবিলাক ৰেডিয়েলি আউটৱাৰ্ড হ'ব সো ইয়াৰ চাৰিফালে মই যদি এটা এৰিয়া কনসিডাৰ কৰি লও হেতু এনেকুৱা হ'ব এটা স্ফেৰিকেল এৰিয়া স্ফিয়াৰ 3 ডাইমেনশনালি ইমাজিন কৰা ফুটবলটোৰ নিচিনা সো সেই এৰিয়াটো ভেদ কৰি কিমান ইলেক্ট্ৰিক ফিল্ড লাইনস উলাই যাব মোক হেতুৱে সুধিছে হেতুটো বেলেগ একো নহয় হেতু ফ্লাক্সে হয়
হয়নে সো ফ্লাক্সৰ কাৰণে আমি ফৰ্মুলাটো কি বুলি জানো গছ থিওৰামৰ পৰা আমি কি বুলি জানো যে phi = q by epsilon naught জানোনে আৰু চাৰ্জটো কিমান বুলি কোৱা হৈছে 1 কুলম আৰু epsilon naught ভ্যালু কিমান 8.854 into 10 to the power minus 12 8.854 into 10 to the power minus 12 যদি তোমালোকে 1 ক 8.85 এৰে ডিভাইড কৰা তেতিয়া হলে তোমালোকৰ আনসাৰ আহিব কিমান 0.113 into 10 to the power এটো কিমান হ'ব +12 সো ইয়াক যদি মই লিখো 1.13 তেতিয়া এটো কিমান হৈ যাব 10 to the power 11 সো এটো হ'ব কারেক্ট অপশন সো আইডিয়া দেখিছানে কেনেকৈ আমি লগাব লাগিব ডাইৰেক্ট কোৱেশ্চন প্ৰায় মই দিয়া নাই কোৱা হৈছে যে এটা ইউনিট পজিটিভ চাৰ্জ থোৱা হৈছে স্পেচত বা ভেকুৱামত তাৰ কাৰণে আমাক ফ্লাক্স উলিয়াব বুলি ডাইৰেক্টলি কৈ দিয়া নাই কোৱেশ্চনটোত কৈছে কি নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনস সো ইয়াৰ পৰা যিমান নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনস ওলাই যাব স্ফেৰিকেল সিমেট্ৰি হ'ব স্ফিয়াৰটোক ভেট কৰি ওলাই যাব ৰেডিয়ালি আউটৱাৰ্ড হ'ব পেনেট্ৰেট কৰি ওলাই যাব স্ফিয়াৰটো যদি মই এটা সারফেস বুলি ধৰি লও সো তাৰ মাজেদি কিমান ফিল্ড লাইনস পাৰ হৈ গল হেতু বেলেগ একো নহয় হেতু হৈছে ফ্লাক্স হয়নে সো গস থিওৰাম এপ্লাই কৰিলো এই ই কিমান মানে কিমান চাৰ্জ ধৰি আছে এই সারফেসটোৱে q চাৰ্জ q ডিভাইডেড বাই এপসাইলন নট হেতু আছিল গস ল সো এটো কৰি দিলে আনসাৰ ওলাই গল ইজি হয় তাৰ পিছত আহা নেক্সট টুলে কোৱেশ্চন নম্বৰ 3 কি আছে an imbalance of electric charges within or on the surface of material is কি বুলি কোৱা হয় মই ৰেকৰ্ডিংটো হৈ আছে না একবাৰ চাই লও কেতিয়াবা পাহৰি যাওঁতে বিপদে ওকে সো imbalance of electric charges within or on the surface of a material এটা মেটেৰিয়েলত আমি চাৰ্জ বডিলে কেনেকৈ কনভাৰ্ট কৰো ইলেক্ট্ৰোস্ট্যাটিক আমি ফাৰ্স্ট চেপ্টাৰটোত পঢ়িছিলো যে ইয়াত যেতিয়ালৈকে ইয়াত পজিটিভ আৰু নেগেটিভ চাৰ্জ ইকুৱেল থাকিব যিমানটা পজিটিভ আছে কিমানটা নেগেটিভ আছে তেতিয়া আমি কম যে এটো এটা নিউট্ৰেল বডি এটো কি বডি নিউট্ৰেল বডি তাক মই এটা চাৰ্জ বডিলে যেতিয়া কনভাৰ্ট কৰিম সেই চাৰ্জখিনি ইয়াৰ সারফেসত থাকিব বা হে বডিটো চাৰ্জ আছে বুলি ধৰি লোৱা হে কাৰণে কোৱা হৈছে উইদিন অৰ অন দা সারফেস যতে নহওক মেটেৰিয়েলটোক মই চাৰ্জ বডিলে যেতিয়া কনভাৰ্ট কৰিম ইলেক্ট্ৰিক চাৰ্জ বিলাক ক'ত থাকিব মেটেৰিয়েলটোত থাকিব বা মেটেৰিয়েলটোৰ সারফেসত থাকিব আৰু সেই imbalance of electric charge of the material সেই an imbalance of electric charges within or on the surface of a material তাক কি বুলি কওঁ আমি যে ইয়াত চাৰ্জৰ ইমবেলেন্স কৰিলো সমান আছিল বাট আমি ইয়াত ধৰিলা পজিটিভ চাৰ্জ বহাই দিলো বা নেগেটিভ চাৰ্জ বহাই দিলো সেই যেটো ইমবেলেন্স কৰা যেটো প্ৰসেস হেতুক আমি কি বুলি কওঁ কারেন্ট ইলেক্ট্ৰিসিটি নো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ নো স্ট্যাটিক ইলেক্ট্ৰিসিটি নন অফ দিস অবভিয়াসলি স্ট্যাটিক ইলেক্ট্ৰিসিটি আমি পঢ়ি আছো ইলেক্ট্ৰোস্ট্যাটিক স্ট্যাটিক ইলেক্ট্ৰিসিটিত আমি তিনটা ধৰণৰ বস্তু পাইছিলো এটা আছিল ফ্ৰিকশন এটা আছিল কন্ডাকশন এটা আছিল ইন্ডাকশন যিকিটা প্ৰসেসৰ দ্বাৰা আমি চাৰ্জ ইমবেলেন্স কৰিব পাৰো ইমবেলেন্স মানে হয়তো পজিটিভ বহাই দিব পাৰো নহয়তো নেগেটিভ বহাই দিব পাৰো আৰু তাৰ দ্বাৰা আমি এই বডিটোক এটা চাৰ্জ বডিলে কনভাৰ্ট কৰিব পাৰো সো কিহৰ দ্বাৰা পাৰো স্ট্যাটিক ইলেক্ট্ৰিসিটিৰ দ্বাৰা হেতু কথা ঠিক আছে নেক্সট ওকে কোৱেশ্চন নম্বৰ 4 কি আছে Two copper spheres A and B are identical in all respect, but A carries a charge of -3 microcoulomb, whereas B is charged to +1 microcoulomb. Duta sphere আছে, sorry, duta sphere আছে, চাবা এটা হৈছে A2 A আৰু এটা sphere আছে হেতু হৈছে B. কোৱা হৈছে যে sphere কেটা identical in respect. But A carries a charge of -3 microcoulomb, B is charged to +1 microcoulomb. দুইটাৰ shape to একে তাৰমানে common radius to equal দুইটাৰে সমান সাইজৰ but ইয়াৰ যেটো charge হেতু হৈছে -3 microcoulomb আৰু ইয়াৰ যেটো charge হেতু হৈছে +1 microcoulomb হেতু এটা ডিফাৰেন্স আছে তাৰ পিছত কি কলে আগবাঢ়ো এতিয়া the two spheres are brought together until they touch and then separate by some distance এবাৰ মই দুইটাকে ওচৰলে আনিম যেতিয়ালৈকে তাহাঁতে লক খাই না যায় ধৰি লোৱা হেতক আনি নেক্সট স্টেপটোত কি কৰিলো দুইটা বডি ইয়াতে লগ লগাই দিলো যত ইয়াত আছিল -3 মাইক্ৰোকুলম ইয়াত আছিল +1 মাইক্ৰোকুলম কি হ'ব আইডেন্টিক্যাল বডি ইয়াৰ যিমানটো সাইজ ইয়াৰো হিমানেই সাইজ সো ই তাৰ নিজৰ মাজতে চাৰ্জ বিলাক ভাগ বটৰা কৰিব আৰু সমানে চাৰ্জ হৈ যাব -3 আৰু ইয়াত আছিল +1 টোটাল কিমান হল -2 কুলম চাৰ্জ আছে দুইটা মিলি কিমান আছে -2 কুলম -2 কুলম তো হি সমানে যদি ভাগ কৰে বডি কেটা যদি মই ইয়াৰ পৰা আতৰাই দিও এটা বডিত কিমান কে পৰি যাব টোটাল কিমান হৈ গল -2 মাইক্ৰোকুলম +3 -1
সো এটাত -1 মাইক্ৰোকুলম এটাত -1 মাইক্ৰোকুলম কে থাকিবনে থাকিব এবাৰ এ বডিটো আৰু বি বডিটো চাৰ্জ কিমান হৈ গল -1 মাইক্ৰোকুলম -1 মাইক্ৰোকুলম হেতু কলে two spheres are brought together until they touch and then separate by some distance কৰিলো তেতিয়া এটো হৈ গল which of the following statement is true concerning the electrostatic force F between the spheres এই স্ফিয়াৰ কেইটাৰ মাজত থকা ইলেক্ট্ৰোষ্টেটিক ফোৰ্সটোৰ ওপৰত ভিত্তি কৰি কোনটো স্টেটমেন্ট শুদ্ধ হ'ব ডাইৰেক্টলি হা স্টেটমেন্ট কিটালে F is equals to 0 as one of the spheres is uncharged যেহেতু যিকোনো এটা স্ফিয়াৰ আনচাৰ্জ হৈ যাব গতিকে ফোৰ্সটো 0 হ'ব বলে আমাক যে কৈছে কনসার্নিং দা ইলেক্ট্রিক ফোর্স F ইলেক্ট্ৰোষ্টেটিক ফোর্স F between the spheres কোন কিটা স্টেটমেন্ট শুদ্ধ হ'ব তাৰ মানে তোমালোকে এই কনসার্নিং দা ইলেক্ট্ৰোষ্টেটিক ফোর্সত এই বস্তুটো ফোকাস কৰা এই লাইনটো তাৰ মানে আমি এটা বস্তু জানো যে সেম বস্তুৰ মাজত ৰিপালসিভ ফোর্স হয় অপোজিট বস্তুৰ মাজত কি হয় অ্যাট্ৰাকটিভ ফোর্স হয় যদি অপোজিট চাৰ্জ হয় এটা তাৰ মানে মোক এই গুটে যিখিনি আমাক কাম কৰিবলৈ দিলে তাৰ পৰা মই প্ৰথমতে দেখিলো যে এই বডিটো নেগেটিভলি চাৰ্জড হৈ গল এই বডিটো নেগেটিভলি চাৰ্জড হৈ গল দুইটা বডি নেগেটিভলি চাৰ্জড হৈ গল তেতিয়ালে এহেতৰ মাজত থকা ফোৰ্সটোৰ ওপৰত ভিত্তি কৰি কোনটো শুদ্ধ হ'ব প্ৰথম কথা কৈছে ফোৰ্সটো 0 হ'ব হেতুটো হ'বই নোৱাৰে as one of the sphere is uncharged কৈছে যে এতিয়া হেনু বলে এটা স্ফিয়াৰ আনচাৰ্জড হৈ যাব হে কাৰণে তাহাতৰ মাজত কোনো ফোৰ্স নাথাকে বাট হেতুটো হোৱা নাই দুইটা স্ফিয়াৰে চাৰ্জড হৈ আছে দুইটা নেগেটিভলি চাৰ্জ হৈছে দুইটাত -1 মাইক্ৰোকুলম হৈ গৈছে হয়নে তাৰ পিছত সেকেন্ডটো সোৱা F is 0 as both the spheres are uncharged দুই নম্বৰ স্টেটমেন্টত কি কৈছে যে এইখিনি কাম কৰাৰ পিছত দুইটা স্ফিয়াৰে বলে আনচাৰ্জড হৈ থাকিব নাই হোৱা থাৰ্ড টুলে হা F is attractive ই attractive force হ'ব বুলি কৈছে এবাৰ কোৱা নাই যে স্ফিয়াৰ কেটা আনচাৰ্জড হ'ব এহেতি নিজৰ মাজতে চাৰ্জটো ভাগ বতৰা কৰিব আৰু তাৰ পিছত এহেতি ইটো হেতুক এট্ৰেক্ট কৰিবলৈ লাগিব But etutu true no hoy kiyo dekhisu yato -1 yato -1 duita negative yes the last one F is repulsive force to ki hobo repulsive hobo jodi moi ei kam khini koru kiyo tetia mor duita body e ki hoy jabo negatively charged body hoy jabo buli paisa kiman interesting questions dekhisa ne baru next ahi jo 5 question number 5 ki ase so 2 point charges +3 microcoulomb and +8 microcoulomb repel each other with a force of 40 newton প্ৰথমতে যিখিনি বস্তু দিয়া আছে তাৰ পৰা তুমি কি কি গম পাইছা যে দুটা পইণ্ট চাৰ্জ আছে এটা হৈছে যেনিবা এক্সকিউজ মি দুটা পইণ্ট চাৰ্জ আছে এটু আৰু এটু পইণ্ট চাৰ্জ বাট মই ডাঙৰকে দেখাইছো বুজিবৰ বাবে এটা হৈছে +3 মাইক্ৰোকুলমৰ আৰু এটা হৈছে +8 মাইক্ৰোকুলমৰ তোমালোকে এই কোৱেশ্চন বিলাক কৰোতে সাবা মই যে জেনেকে ডায়াগ্ৰাম বিলাক আকি গৈছো সলভ কৰোতে তোমালোকে হে ৰাফলি এনেকে আকি গলে হে কৰিব পাৰিবা যদি তোমালোকে এই বিলাক আংবিং বিলাক কৰি নুজুৱা তেতিয়া হলে তোমালোকে বুজি নাপাবা আইডিয়াটো নাপাবা সো ফিজিক্সৰ যিকোনো কোৱেশ্চন কৰতে মই সদায় এটোৱে কওঁ এটা লাইন পঢ়িবা সেই লাইনটোৰ পৰা যিমান পসিবল হয় সিমানটা ডায়াগ্ৰাম তুমি ড্ৰ কৰা বা ডায়াগ্ৰাম এটা ড্ৰ কৰা পসিবল ডায়াগ্ৰাম আমাৰ এটোৱে এবা কোৱা হৈছে যে দুটা পইণ্ট চাৰ্জ ইমান আৰু ইমান দুইটাৰে ৰিপেল কৰি আছে ইটো হেতু ঠেলাঠেলি কৰি আছে আৰু কিমান ফোৰ্সেৰে হৈতে কৰি আছে 40 নিউটন ফোৰ্সেৰে হৈতে কৰি আছে তাৰ মানে ইয়াক ৰিপেল কৰি আছে কিমান নিউটন ফোৰ্স দি 40 নিউটন ফোৰ্স দি বুজিলো এইখিনি লৈকে তাৰ পিছত কি কৈছে সোৱা if a charge of -5 coulomb is added to each of them then the force between them will become etia moi ki korilu yako -5 coulomb charge aru yako -5 coulomb charge jodi add koridu agote jitu point charge asile ebar ki korilu ami point charge kita change korilu yato di dilu -5 3 5 kiman hobo -2 microcoulomb hoi thakile -5 coulomb yat di dilu tar mane কিমান 8 কৰি দিলু -5 মাইক্ৰোকুলম 8 কৰি দিলু ইয়াটো কিমান 8 কৰি দিলু -5 মাইক্ৰোকুলম 8 কৰি দিলু কোৱেশ্চনটো হেটোই কৈছে সো 8 -5 তাৰ মানে +3 মাইক্ৰোকুলম তাৰ মানে মই এবাৰ চাৰ্জ কিটা যিমান আছিল হিমান নহয় বেলেগ কৰি দিলু এতিয়া দিছে আকৌ তাহাতৰ মাজত ৰিপালসিভ ফোৰ্সে থাকিব নে অ্যাট্ৰাকটিভ ফোৰ্স থাকিব প্ৰথম কথা আমি জানিলো যে এবাৰ এটো নেগেটিভ এবাৰ এটো পজিটিভ হৈ গল সো ডেফিনেটলি তাত কি ফোৰ্স থাকিব অ্যাট্ৰাকটিভ ফোৰ্স থাকিব হয়নে ডেফিনেটলি তাত কি ফোর্স থাকিব অ্যাট্ৰাকটিভ ফোর্স থাকিব হল the force between them will become সাবা যেতিয়া এনেকে ধৰণে দিয়া থাকিব ম্যাগনিটিউড বিলাকত এটা বস্তু মন কৰিবা অ্যাট্ৰাকটিভ ফোর্সটো হদায় নেগেটিভ ফোর্স হয় অ্যাট্ৰাকটিভ ফোর্সটো নেগেটিভ ফোর্স আৰু এই ৰিপালসিভ ফোর্সটো কি হয় পজিটিভলি লিখা হয়
কিয় এট্ৰেক্টিভ ফোৰ্সটো নেগেটিভ লিখা হয় কিয় ৰিপালসিভ ফোৰ্সটো পজিটিভ লিখা হয় হেতু ডিটেইলত আমি আকৌ কেতিয়াবা বেলেগ ডিসকাশনত যাম বাৰু একচুয়ালি মইতো ইয়াত দেখাই যায় ভাল হ'ব যেটো আমাৰ চ্যাপ্টাৰটো শেষে হৈছে যিকোনো এট্ৰেক্টিভ ফোৰ্স লাইক তোমালোকে গ্ৰেভিটেশনাল এট্ৰেক্টিভ ফোৰ্সে হওক বা ইলেক্ট্ৰোষ্টেটিক এট্ৰেক্টিভ ফোৰ্সে হওক তাত তোমালোকে ফোৰ্সটো দেখিবা নেগেটিভ সাইনেৰে বুজোৱা হয় ধৰি লোৱা ইয়াতে এটা নেগেটিভ চাৰ্জ আছে আৰু ইয়াতে এটা পজিটিভ চাৰ্জ আছে ঠিক আছে আৰু আমি ফোৰ্সৰ এক্সপ্ৰেশনটো কিমান পাইছিলো F = q1 q2 divided by r² r3 এটো পাইছিলো নে এতিয়া মই r³ দিয়া মাত্ৰ ইয়াত মই ফোৰ্সৰ ডাইৰেকশন দিব লাগিব হয়নে এতিয়া মই যদি কও নেগেটিভটোৱে পজিটিভটোৰ ওপৰত দিয়া ফোৰ্স নেগেটিভটোৱে পজিটিভটোৰ ওপৰত ফোৰ্সটো কোনফালে দিব এইফালে দিব নেগেটিভটোৱে পজিটিভটোৰ ওপৰত ফোৰ্সটো এইফালে দিব আৰু পজিটিভটোৱে নেগেটিভটোৰ ওপৰত ফোৰ্সটো কোনফালে দিব এইফালে দিব এট্ৰেক্টিভ ফোৰ্সটো কথাটো বুজি পাইছানে সো ইয়াত কি হয় ইউনিট ভেক্টৰ যেটো r³ দেখিছো এই ডিসটেন্সটো সোৱা নেগেটিভটোৱে পজিটিভটোৰ বুলি ওপৰত বুলি কোৱাৰ লগালক আমি ডিসটেন্সটো কৰ পৰা কলৈকে যাব লাগে নেগেটিভ টু পজিটিভ ডিসটেন্সটোৰ কথা বুজিছো যেটো r ভেক্টৰ তাৰ মানে পজিটিভ চাৰ্জটো নেগেটিভ চাৰ্জটোৰ পৰা r ভেক্টৰ ডিসটেন্সত আছে r ভেক্টৰ r ডিসটেন্সত আছে আৰু এইফালে আছে তাৰ মানে r ভেক্টৰ পজিশন ভেক্টৰ নেগেটিভটোৰ পৰা পজিটিভ তুলে পজিশন ভেক্টৰটো r ভেক্টৰ বাট নেগেটিভটো যেটা পজিটিভটোক এট্ৰেক্টিভ ফোৰ্স দিব তেতিয়া হি হ'ব কোনফালে এইফালে হ'ব তাৰ মানে হেতু কি হ'ব -r³ হ'ব গট মাই পইণ্ট যেতিয়া মই কম নেগেটিভ আৰু পজিটিভ চাৰ্জ আছে আৰু পজিটিভটোৱে নেগেটিভটোৰ ওপৰত দিয়া ফোৰ্স তাৰ মানে পজিটিভটোৱে নেগেটিভটোৰ ওপৰত পজিটিভটোৰ পৰা নেগেটিভটো আছে কিমান দূৰত প্ৰথমতে হেতু চাই ললো ইউনিট ভেক্টৰ r ভেক্টৰ এটা পজিটিভটোৱে নেগেটিভটোক টানিবহে সো এইফালে টানিব তাৰ কাৰণে কি আহিব -r³ আহিব যেটো ডিসটেন্স হে ডিসটেন্সটো ইয়াৰ পৰা ইয়ালৈকে মই পজিশন ভেক্টৰ হিচাপে লৈছো সো টানিব এইফালে সো -r³ সেই কাৰণে এটা নেগেটিভ সাইন আহে বুজি পাইছানে সো অপচনটো যেতিয়া দেখিবা যে নেগেটিভ পজিটিভ আছে দুইটা 10 নিউটন সো তেতিয়া নেগেটিভ থাকিলে বুজি পাবা যে হেতু এট্ৰেক্টিভ তাৰ মানে সো এতিয়া আমি গম পালো কি নেগেটিভ আৰু পজিটিভ হৈছে সো ইয়াত আমি যিকিটা অপচনত পজিটিভ আছে সেইকিটা ডাইৰেক্টলি কাটি ললো এইকিটা হবই নহয় এমসিকিউটো হেতুৱে সুবিধা এইকিটা হবই নহয় হব যদি পাৰে অকল -10 নিউটন বা -20 নিউটন হ'ব এটা কোনটো হয় চাই লও দুটা অপচনটো গলে ঠিক আছে এটা বাকি কেটাত কোন কেটা বা হয় চাওচোন সোয়া প্ৰথম যেটো আমাৰ কন্ডিশন আছিল কন্ডিশনটোত ফোৰ্স দি থোৱা আছিল আমি জানো F = k q1 q2 by r² যদি মই স্কেলাৰ ফৰ্মত লিখো ঠিক আছে তাৰ পিছত সোয়া এতিয়া ইয়াত প্ৰথম কন্ডিশনটোত মোক F টো কিমান দি থোৱা আছিল 40 k টো নালাগেছন এতিয়া বহাব q1 q2 কিমান 3 আৰু 8 8 3 গুণ কিমান হ'ব 24 আৰু ডিসটেন্সটো তাহাতৰ মাজৰ দি থৈছিলে নেকি নাই দিয়া r² বুলি লিখা ইয়াত আননোন বস্তু কিটা একেটা সাইডে মই ৰাখি দিম কিমান যে k divided by r² হয় না এটো এফালে ৰাখিলো 24 টো এফালে লৈ আনিলো কিমান হ'ব 40 divided by 24 k divided by r² মানে 40 divided by 24 কেলে উলিয়ালে স্যাৰ এটো গম পাবা এতিয়া ৰবা আমি ইয়াৰ ক্ষেত্ৰত কি উলিয়াব লাগে ইয়াৰ ক্ষেত্ৰত আমি ফোৰ্স উলিয়াব লাগে আৰু ফোৰ্সটো কিমান k q1 q2 by r² ফোৰ্সটো এবাৰ নাজানো কিন্তু k এর মানটো নাজানো মানে জানো 9 * 10 to the power 9 বহাব না লাগে ডিভাইডেড বাই r² ডিসটেন্স তো এটাও নাজানো বাট এবাৰ চাৰ্জ কিটা জানো কিমান -2 + 3 অকল ম্যাগনিটিউড বহুৱা 3 2 গুণ 6 কিমান হৈ আছে 6 এতিয়া আমি কি কৰিম সব ফার্স্ট স্টেটমেন্ট আৰু সেকেন্ড স্টেটমেন্টত মুকটো কোৱা নাই যে মই ডিসটেন্সৰ চেঞ্জ কৰিছো তাৰ মানে ইয়াৰ ডিসটেন্স টু r a হয় সেন্টাৰ টু সেন্টাৰ ইয়াটো সেন্টাৰ টু সেন্টাৰ ডিসটেন্স টু r a হয় আৰু k মানে কনস্ট্যান্ট সো এই k বাই r² টো তুমি ফার্স্ট কন্ডিশনটোৰ হেল্পত উলিয়াই থৈছা সেইটো ইয়াত পুট কৰি দিবা k বাই r² হেড কিমান পুট কৰি দিবা 40 divided by 24 into 6 এফালে 6 4 গুণ 24 4 10 গুণ 40 আৰু প্লাস মাইনাসৰ খেলটো মই কৈছোৱে এটা নেগেটিভ এটা পজিটিভ এট্ৰেক্টিভ হ'ব সো ইটস -10 নিউটন কিমান ইন্টাৰেষ্টিং কোৱেশ্চন গতিকে ইয়াত তোমালোকে যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া হ'ব আৰু মই বহুত কোৱেশ্চন দিছো এনেকুৱা তেতিয়া এটা বস্তু মন কৰিবা যে ফার্স্ট কন্ডিশনটোৰ হেল্পত আমি আননোন কোৱান্টিটি কেটাৰ এটা ৰিলেচন উলিয়াই লম যেনেকৈ k বাই r² সেকেন্ডত হেতু পুট কৰি দিবা ওলাই যাব এটো একদম ধুনিয়া এটা টিপস ঠিক আছে আৰু ডায়াগ্ৰামটো ড্ৰ কৰিবলৈ নাপাহৰিবা প্লাস মাইনাস বৰ খেলি মেলি তেতিয়াহে নালাগে ওকে
মই প্ৰথম দুটা এটা কোৱেশ্চন অকমান বেছিকৈ এক্সপ্লেইন কৰি দিছোঁ পিছলৈ একে ধৰণৰ কোৱেশ্চন থাকিলে শৰ্টলি গ'লেও বুজি পাবা The number of electrons present in -1 coulomb of charge এটোটো ডাইৰেক্ট কথা -1 coulomb charge তাত ইলেক্ট্ৰনৰ সংখ্যা কিমান হদিছে কোৰ পৰা যাবা q = n quantization theoremৰ পৰা সো তাৰ পৰা নাম্বাৰ অফ ইলেক্ট্ৰন n উলিয়াবলৈ কৈছে q/e q মানে 1 নাম্বাৰটো আমি পজিটিভতে লিখিম সো 1 ডিভাইডেড বাই e e মানে কিমান 1.6 * 10 to the power -19 1 ক যদি 1.6 এৰে হৰণ কৰা দেখিবা আহিব 0.6 10 to the power 19 ওপৰত উঠি গল 10 to the power +19 সো 0.6 বুলি নিলিখি আমি 6 * 10 to the power কিমান লিখিব পাৰো 80 সো ইট ইজ your correct answer এটো ইজি কোৱেশ্চন আছিল হয় ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 induced charge resides at in the back of the object center of the object surface of the object all of above কি কলে induced charge যেতিয়া এটা বডি আছে আৰু বডিটো নিউট্ৰেল হৈ আছে সেই নিউট্ৰেল বডিটোক মই চাৰ্জ ইনডিউস কৰিছো তাৰ মানে কি কৰিছো উচৰলে ধৰিলোৱা নেগেটিভলি চাৰ্জ বডি এটা আনিলো সেই যে প্ৰসেসটো ইয়াত থকা পজিটিভ চাৰ্জ খিনি এফালে আহিলে ইয়াত থকা নেগেটিভ চাৰ্জ খিনি এফালে ঠেলিল তাৰ পিছত নেগেটিভ খিনিক আৰ্থিং কৰি আমি আৰ্থলে পঠাই দিও ফাইনালি এই গুটেই বডিটো পজিটিভলি চাৰ্জ এটা বডি হৈ গুছি যায় জিয়ে ন এতে এই পজিটিভলি চাৰ্জ বডিটো আমি কেনেকৈ কৰিছো চাৰ্জ ইনডিউস কৰিছো আমি ইন্ডাকশনৰ দ্বাৰা আমি ইয়াত পজিটিভলি চাৰ্জ কৰিছো সো এটা বডি যেতিয়া এনেকৈ চাৰ্জ ইনডিউস কৰা হয় সেই বডিটোৰ চাৰ্জ বিলাক কোট থাকে হেতু হদিছে কোট থাকে back of the object back word to যত থাকে গম পাবা তাৰ মানে ভলিউমৰ কথা কৈছে অবজেক্টটো গুটেই ভলিউমটোত ভিতৰে বাহিৰে সবতে থাকে সেকেন্ড অবজেক্টৰ সেন্টাৰত থাকে থাৰ্ড সারফেস অফ দা অবজেক্ট কোট থাকে অকল সারফেসত থাকে এটো হৈছে কন্ডাক্টৰ এটা প্ৰপাৰ্টি যে এন্টায়াৰ চাৰ্জ উইল এপিয়াৰ অন দা সারফেস অফ দা কন্ডাক্টৰ কন্ডাক্টৰটোৰ সারফেসত গুটেই চাৰ্জ পিন থাকে ভিতৰত নাথাকে সারফেসটোত থাকে চাৰ্জখিনি হেতু এটা কোৱেশ্চন সো এটো অংক সংক কৰিবলগীয়া কোৱেশ্চন নহয় জানিবলগীয়া নলেজ বেস তাৰ পিছত আহি যোৱা এটো What will be the magnitude of torque on an electric dipole having dipole moment of Iman আচ্ছা কিমান কৈছে dipole moment 4 * 10 to the power -9 cm এটো dipole moment placed in a uniform electric field of intensity Iman তাৰ মানে uniform electric field চোৱা কোৱেশ্চনটো পঢ়ি যাওতে বৰ বেছি বুজি নাপালো at least given বস্তুখিনি লিখি গলে আমি গম পাম কোনটো ফৰ্মুলা ইউজ কৰি কি উলিয়াবল দিছে কিয়নো এইকিটা given ফার্স্ট লাইনটো পঢ়িয়ে গম পালো যে what will be the magnitude of torque তাৰ মানে উলিয়াবলে কি দিছে তোমাক টৰ্ক উলিয়াবলে দিছে টাউটো কিমান on a electric dipole having dipole moment of Iman তাৰ মানে dipole moment কিমান 4 * 10 to the power -9 coulomb meter not centimeter sorry এটো coulomb meter দেই placed in a uniform electric field আমি যে কৈছিলো এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত হা এটা ডাইপোল থৈ আমি যে তাত টৰ্ক উলিয়াইছিলো সেই কাহিনীটো তাৰ মানে আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো আমাক কিমান দি থোৱা আছে 4 * 10 to the power -9 coulomb sorry 5 * 10 to the power 4 newton per coulomb আৰু মেকিং এন এংগল 180 ডিগ্ৰী তাৰ মানে থিটাটো কিমান বুলি কোৱা হৈছে 180 ডিগ্ৰী with the field filter লগত 180 ডিগ্ৰী এংগল কৰি থোৱা হৈছে আৰু মোক সুধিছে টৰ্ক কিমান গুটেই কাহিনীটো ইমান উপাজে ভ্যালু দিলে একদম মিনিংলেস হৈ থাকিলে যেতিয়া তোমাক কলে যে 180 ডিগ্ৰীত থৈছে ভালকে মনত পেলোৱা কিছুমান বস্তু সেই কাৰণে কনসেপ্টটো তুমি যদি একদম ভৰভৰকে তোমাৰ মাথাত আছে তেতিয়ালে তুমি এই অংকটো কেতিয়াও দুবাৰ পঢ়ি নোচোৱা তুমি কেতিয়াও কৰিবলৈ নোযোৱা ক্যালকুলেশন ম্যাথমেটিক্স ইউজ কৰিবলৈ নোযোৱাই তুমি কিয়নো তুমি এটা বস্তু জানা যে এই ইলেক্ট্ৰিক ফিল্ডখনত দুটাই আমাৰ কেস আছিল যত আমি ষ্টেবল আৰু আনষ্টেবল ইকুইলিব্ৰিয়াম বুলি কৈছিল নেগেটিভ পজিটিভ চাৰ্জ নেগেটিভ টু পজিটিভ আমি p ভেক্টৰ পাও ডাইৰেকশন কিমান 0 ডিগ্ৰী কেস কেতিয়াবা এফালে নেগেটিভ এফালে পজিটিভ চাৰ্জ থাকে দিস ইজ your 180 ডিগ্ৰী কেস ইন both this case টৰ্ক টু কিমান হয় 0 হয় এই হুপা বাদ দিয়া ডাইৰেক্ট 0 ত মাৰি দিয়া কিয়নো তোমাক এংগল কিমান দি থোৱা আছে 180 ডিগ্ৰী যদি এংগল 0 ডিগ্ৰী থাকে তেতিয়াও 0 হ'ব আমি জানোই যদি ডাইপোলটোক আমি ইলেক্ট্ৰিক ফিল্ড এখনত ৰাখো কোৱেশ্চনটো পঢ়ি ডায়াগ্ৰামটো একদম ইমাজিন কৰিব পাৰিব লাগিব তোমাৰ মাথাত স্ক্ৰ্যাচ হৈ যাব লাগিব ডায়াগ্ৰামটো আচ্ছা ইলেক্ট্ৰিক ফিল্ড এনেকে থাকি তাত আমাৰ টৰ্কটো কথা উঠিছে যেতিয়া আমি ডাইপোল এটা তাত থম আৰু 180 ডিগ্ৰীত থোৱাৰ কথা কৈছে 180 ডিগ্ৰী মানে হেতুটো ষ্টেবল আনষ্টেবল কন্ডিশন যত টৰ্কটো 0 হৈ যায় সো আমি কি ক্যালকুলেশন কৰিবলৈ আছে ডাইৰেক্ট 0
বুজিলানে ওকে নেক্সট ইন্ডাকশন ইজ পসিবল সৰি ইন্ডাকশন ইজ পসিবল ইন্ডাকশন ক'ত পসিবল হয় আমি যে ইনডিউস কৰো যে উচৰলে চাৰ্জ বডি এটা আনি আনচাৰ্জ বডিটোক যে আমি চাৰ্জ বডিলে কনভাৰ্ট কৰো হেতু অকল কন্ডাক্টৰ ক্ষেত্ৰত হয় হেতু অকল ইনসুলেটৰ ক্ষেত্ৰত হয় নে কন্ডাক্টৰ আৰু ইনসুলেটৰ দুইটাৰ ক্ষেত্ৰত হয় দুইটাৰ ক্ষেত্ৰতে হয় তোমালোকে দেখিছিলা প্লাষ্টিক ৰড গ্লাস ৰড লৈ আমি কি কৰিছিলো তাতো আমি চাৰ্জ বডিলে কনভাৰ্ট কৰিছিলো থ্ৰু ফ্ৰিকশন সো কেতিয়াবা ফ্ৰিকশনৰ যোগেদি কৰিছো কেতিয়াবা কন্ডাকশনৰ যোগেদি কেতিয়াবা ইন্ডাকশনৰ যোগেদি আমি কৰিব পাৰিম বুজি পাইছা সো এনেকুৱা নহয় যে বডি এটা চাৰ্জ বডিলে মই তেতিয়াহে কনভাৰ্ট কৰিব পাৰিম যেতিয়া হি এটা কন্ডাক্টৰ এটা পৰিবাহী হয় ই পৰিবাহী হক অপৰিবাহী হক তাক আমি পাৰো সো বোথ ইন কন্ডাক্টৰ আৰু ইনসুলেটৰ আমি ইন্ডাকশনটো কৰিব পাৰো তাৰ মানে হেতু এটা কোৱেশ্চন আছিল সৰু এটা কোৱেশ্চন তাৰ পিছত আহি যোৱা ইয়ালে কোৱেশ্চন নম্বৰ 10 the magnitude of electric field intensity at a distance 3 kilometer sorry 3 centimeter 3 কোৱেশ্চন পেপাৰখনৰ মন কৰিছে চাগে কিছুমান জায়গা তোমালকৰ 3 যত কিলোমিটাৰ থাকিব লাগিছিল তাত সেন্টিমিটাৰ আছে পাত মই হে কোৱেশ্চন কিটা এটা কাৰণে দি দিছো তোমালোকে ধৰিব পাৰিছা চাগে নিশ্চয় যে হেতু কিলোমিটাৰ হ'ব লাগে আমি এই কোৱেশ্চন খিনি তোমালোকক কি কৰিছো সিলেক্টিভ কিছুমান কোৱেশ্চন তোমালোকক দি দিছো তো গুটেই সাব টপিক খিনি যাতে তাত সোমাই যায় গুটেই চেপ্টাৰটো সোমাই যায় সো অলৰেডি কোৱেশ্চন বেংক হিচাপে কোৱেশ্চন খিনি আছে তাৰ পৰা উঠাই দিছো হেকাৰণে আমি তাত কাৰেকচন কৰিব পৰা নাই কিন্তু দেখিলে বুজি পাবা বুলি হেক তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন মই দি দিছো তোমালোকক সো magnitude of electric field intensity at a distance 3 cm from a point charge of 5 microcoulomb is at a point charge কিমান 5 microcoulomb তাৰ পৰা এটা ডিসটেন্সত কিমান ডিসটেন্সত বুলে 3 cm ডিসটেন্সত কি দিছে magnitude of electric field a p point to suppose electric field কিমান এটো আৰু কোৱেশ্চন হলনে 1/4 pi epsilon naught q divided by r square খেলা খতম 1/4 pi epsilon naught মানে 9 into 10 to the power 9 q to কিমান দি থোৱা আছে 5 microcoulomb কুলমনে লৈ গলে 10 to the power minus 6 পূৰণ হ'ব r square r to কিমান ডিসটেন্স 3 cm so 3 into 10 to the power minus 2 কৰি দিলে মিটাৰত গল স্কয়াৰ আছে স্কয়াৰ লগাই দিয়া কিমান হ'ব 9 5 গুণ এফালে তোমাৰ 45 হল 45 10 to the power কিমান হৈ আছে 9 সৰ্গল থাকিল 3 আৰু তলত 3 গুণ 9 হৈ গল আৰু 10 to the power 2 গুণ 4 minus 4 9 5 গুণ 45 so 5 into 10 to the power ওপৰত উঠি গল 4 3 7 আছে নে অপচন টু yes 5 into 10 to the power 7 volt per meter পাৰিবা ন একদম ইজি এটো ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিলে হল ইয়াতে কেতিয়াবা তোমালোকৰ কোৱেশ্চন কিছুমান এনেকুৱা থাকে যে তোমালোকে যদি হেৰি কম্পিটিটিভ এক্সাম দিবলৈ যোৱা তাৰ এমসিকিউ টেষ্ট বিলাক জেনাৰেলি কিছুমান কেতিয়াবা থাকে ইউনিট 2 থাকে ভল্ট মিটাৰ ইয়াতে সাপোজ এনেকুৱা এটা ইউনিট দি থৈছে যেটো ইলেক্ট্ৰিক ফিল্ডৰ ইউনিটে নহয় সো সেই অপচনটো তুমি ডাইৰেক্টলি ক্যান্সেল কৰি দিব পাৰিবা কেতিয়াবা এনেকুৱা হয় নহয় যে আমি ধৰিব পৰা নাই বলে বা অংকটো কৰি চাওতে আমাৰ টাইম হোৱাগে নাই আমি লৰালৰিকে কৰিব লগিয়া আছে পেপাৰখন তেতিয়া হেবিলাক বস্তুই হেল্প কৰে তুমি ইউনিটটো চাব পাৰা প্ৰথমতে যদি মই কেনেমেকে ইয়াত নিউটন মিটাৰ দি থৈ দিছো এটোটো কেতিয়াও মানে তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট নহয় সো সেই অপচনটো ডাইৰেক্ট কাটি দিব পাৰা ইয়াত তেনেকুৱা নাই বাৰু যদি থাকে বুজি পাইছা মই কি কৈছো ইউনিটটো চাইও তোমালোকে অপচন চুজ কৰাৰ সুবিধা হয় ওকে ঠিক আছে নেক্সট আহি যোৱা ওকে নেক্সট আহি যোৱা question number 10 আমাৰ হৈ গৈছে ওকে question number 11 কি আছে সো the electric field inside a hollow conducting sphere আমি এটা conducting sphere আমি এটা লৈছিলো যে এটা sphere যত চাৰ্জ আছিল তাৰ সাৰফেসটোত চাৰ্জ আছিল বুলি কৈছিলো আৰু তাৰ আউটসাইডত তাৰ ইনসাইডত আৰু অন দা সাৰফেস অফ দা স্ফিয়াৰ আমি ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিছিলো গছ থিওৰাম এপ্লাই কৰি মনত পৰিছে নে চেপ্টাৰটোৰ একেবাৰে শেষত সো তাতে আমি এটা বস্তু দেখিছিলো যে ইনসাইড দা স্ফিয়াৰ ইলেক্ট্ৰিক ফিল্ড 0 আৰু তাৰ আমি ৰিজনটোই কৈছিলো যে স্ফিয়াৰটোৰ ভিতৰত কোনো ধৰণৰ চাৰ্জ নাই এটো হলো এটা ফুটবলৰ নিচিনা তাৰ ভিতৰত কিবা চাৰ্জ আছে নাই সো হেটোই হদিছে ইলেক্ট্ৰিক ফিল্ড ইনসাইড এ হলো কন্ডাক্টিং স্ফিয়াৰ কি 0 ৰিজন বিকজ স্ফিয়াৰটোৰ ভিতৰত কোনো ইলেক্ট্ৰিক মানে চাৰ্জ না থাকে ইলেক্ট্ৰিক চাৰ্জ না থাকে তাৰ বাবে তাত কি হয় ইলেক্ট্ৰিক ফিল্ডও 0 হয় ঠিক আছে এটো এটা নলেজৰ নিচিনা কোৱেশ্চন নলেজ থাকিলে পাৰিবা কোনো অংক কৰিব লগিয়া কথা নাই 12 নম্বৰটোলে আহা a sphere of radius 1 meter encloses a charge of 5 microcoulomb কি কলে কথাটো এটা স্ফিয়াৰৰ কথা কৈছে
তাৰ ৰেডিয়াছটো 1 মিটাৰ বুলি কৈছে আৰু হি যিমান চাৰ্জ তাৰ ভিতৰত ধৰি ৰাখিছে হেতু 5 মাইক্ৰোকুলম বুলি কৈছে ওকে another charge of -5 microcoulomb is placed inside the sphere sphere টোৰ ভিতৰত মই আৰু এটা চাৰ্জ থৈ দিলো যেটো হৈছে -5 microcoulomb এটো 5 microcoulomb এটো -5 তাৰ মানে এটো পজিটিভৰ কথা কৈছে এটা পজিটিভ এটা নেগেটিভ এটা স্ফিয়াৰৰ ভিতৰত দুটা চাৰ্জ হৈছে এটা +5 microcoulomb এটা -5 microcoulomb তাৰ পিছত inside the sphere the net electric flux would be তেতিয়া হলে ইয়াৰ পৰা উলাই এই গুটেই দুইটা চাৰ্জ মিলি ইয়াৰ পৰা কিমান ইলেক্ট্ৰিক ফিল্ড লাইনছ উলাই যাব টোটাল হেতু हुदिছে সো যেতিয়া চাৰ্জ থাকিব চাৰ্জৰ পৰাহে ইলেক্ট্ৰিক ফিল্ড লাইনছ উলাই যায় তুমি যদি ইয়াত +5 মাইক্ৰোকুলম আৰু -5 মাইক্ৰোকুলম থৈছা তুমি ইয়াত টোটাল কিমান চাৰ্জ থৈছা তুমি ইয়াত টোটাল 0 চাৰ্জ থৈছা +5 -5 0 তাৰ মানে ইয়াৰ ভিতৰত তুমি চাৰ্জ থৈছা জানো সাৰফেসটোৰ ভিতৰত থুৱাই নাই যদি চাৰ্জে এনক্লোজ কৰা নাই তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড ইলেক্ট্ৰিক ফ্লাক্স কত পাবা সো এটো 0 হ'ব ইলেক্ট্ৰিক ফ্লাক্স হে কাৰণে 0 হ'ব হয়নে critical question যদি বুজি পাইছা মুখতে আনসাৰ ওলাই নেক্সট আৰু এটো বস্তু মই এটা কথা কৈ থৈ যাও যেটা তোমালোকক এনেকে ধৰণে কোৱেশ্চনটো সুধিব এটা ক্লোজ সাৰফেসৰ ভিতৰত এটা ডাইপোল থোৱা হৈছে পজিটিভ নেগেটিভ চাৰ্জৰ তেতিয়া হলে হে ক্লোজ সাৰফেসটোৰ বাবে ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব 0 কিয় ডাইপোল মানে হৈছে সেপাৰেশনত দুটা চাৰ্জ আমি লিখো যত এটা পজিটিভ এটা নেগেটিভ আৰু এটা যদি 5 কুলম আনটো 5 কুলমে হ'ব ইকুৱেল ম্যাগনিটিউডৰ অপোজিট চাৰ্জ ৰাখো সো জিয়ে নহক লাগে যোগ কৰিলে তো 0 ওলাব সো এটা ডাইপোলক যদি মই এখন ক্লোজ সাৰফেসৰ এনক্লোজ কৰো তেতিয়া হলো কিন্তু ফ্লাক্সটো 0 হ'ব ইয়াৰ লগত ৰিলেটেবল এটা কোৱেশ্চন সো কৈ গলো নেক্সট আহি যোৱা কোৱেশ্চন নম্বৰ 30 The electric field due to a charge at a distance of 3 meter from it is iman. The magnitude of charge is iman. Okay, magnitude of charge is kiman hobo hetu hudise. Question to hetu. Ki koise okman bujibole try kora. Electric field due to a charge at a distance of 3 meter from it is iman. Due to a charge, eta charge ase dhori loa q. Q charge tur karone kiman distance ot bole 3 meter distance ot. Hane? এটা পয়েন্টত ধৰি লোৱা 3 মিটাৰ ডিসটেন্সত কিউ পয়েন্টৰ পৰা কিউ চাৰ্জটোৰ পৰা এটা পয়েন্ট আছে পি আৰু সেই পয়েন্টটোত যেটো ইলেক্ট্ৰিক ফিল্ড তাৰ ভ্যালুটো হৈছে 500 নিউটন পাৰ কুলম এইখিনলৈকে মোক গিভেন কন্ডিশন এটা মোক সুধিছে ম্যাগনিটিউড অফ দা চাৰ্জ তেতিয়ালে কোৱাচোন যে চাৰ্জটো কিমান হ'ব কিমান চাৰ্জৰ বাবে ইলেক্ট্ৰিক ফিল্ডখন তাত কিমান হৈছে সিম্পল তোমাক ইলেক্ট্ৰিক ফিল্ডৰ কথা কৈছে E is equals to 1/4 pi epsilon naught q divided by r square তোমাক কি হদিছে চাৰ্জ হদিছে চাৰ্জটো এটা ফালে ৰাখো আচ্ছা এটা কাম কৰো ৰবা ভ্যালু বিলাক পুট কৰো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান 500 1/4 pi epsilon naught 9 into 10 to the power 9 q নাজানো হেতুৱে হদিছে r square distance কিমান 3 গুণ 9 so 9 9 cancel হেৰু এটো অংক হলনে 5 into 10 to the power 2 বুলি লিখিব পাৰো এফালে থাকিলে 10 to the power 9 into q গটিকে ইয়াৰ পৰা q টো কিমান হ'ব q is equals to 5 into 10 to the power 2 divided by 10 to the power 9 তাৰ মানে -9 গটিকে 5 into 10 to the power -7 is your correct answer কিবা ভুল কৰিলো নেকি 10 to the power 9 এফালে r square r টো কিমান কিহত দিয়া আছিল মিটাৰত দিয়া আছিল 1 মিনিট ৰবা দেই ঠিকে আছে এতিয়া আমি ইলেক্ট্ৰিক ফিল্ডৰ ইউনিটটো কিহত আছিল নিউটন পাৰ কুলম r ৰ ইউনিটটো কিহত আছিল মিটাৰ সব SI ইউনিট সো এটো SI ইউনিটে আহিব কুলম আনসাৰটো চোৱা মাইক্ৰো কুলম আছে সো আমি কি কৰিম 5 বুলি নিলিখি মই লিখিব পাৰো কি বুলি 0.5 0.5 লিখাৰ লগালক 10 to the power কিমান হৈ যাব -6 আৰু 10 to the power -6 থাকিলে তাক আমি কি বুলি কও কুলমটো মাইক্ৰো কুলম কও তাৰ মানে 0.5 মাইক্ৰো কুলম ইজি পাৰিবা সবে নেক্সট question number 14 the charge on a body is +1 coulomb find the number of electrons in excess or deficit on the body the charge on a body এটা বডি আছে সেই বডিটো চাৰ্জ হৈছে +1 কুলম তেতিয়ালে নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন এক্সেস অৰ ডেফিসিট অন দা বডি তাৰ মানে কিমান সংখ্যক ইলেক্ট্ৰন তাত বেছিকে আছে বা কমকে আছে হেতু হদিছে এতিয়া আমি এটা বস্তু জানো যে q is equals to ne
তাত এই কিউ মানে কি এই বডিটোত থকা টোটেল চাৰ্জ n মানে কি এই বডিটোত থকা টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন ই মানে কি এই বডিটোত থকা বা ইলেক্ট্ৰন হ'ব পাৰে প্ৰোটনো হ'ব পাৰে একচুয়ালি এটো আমি নাম্বাৰ অফ ইলেক্ট্ৰন ধৰিছো হে কাৰণে ইয়াত কি দিছো চাৰ্জ অফ ইলেক্ট্ৰন ওকে নাম্বাৰ অফ ইলেক্ট্ৰন হ'ব দেই সো টোটেল চাৰ্জ অন দা বডি q নাম্বাৰ অফ ইলেক্ট্ৰন অন দা বডি n আৰু ই মানে চাৰ্জ অন দা বডি ঠিক আছে এতিয়া চোৱা মোক সুধিছে যে এই বডিটোৰ চাৰ্জ যদি কিমান হয় 1 কুলম হয় তাৰ মানে 1 তেতিয়াহলে কিমান এক্সেস নাম্বাৰ অফ that বা কিমান সংখ্যক ইলেক্ট্ৰন তাত বেছিকে বা কমকে আছে তাৰ মানে তোমাক বেলেগ নহয় তোমাক এই n টোই সুধিছে বাকিবোৰ সব জানা 1.6 * 10 to the power -19 স্যাৰ ইয়াতো কিমান নাম্বাৰ অফ ইলেক্ট্ৰন এক্সেস আৰু ডেফিসিট হে সুধিছে কিমান টোটেল ইলেক্ট্ৰন আছে সুধা নাই সো ইয়াত যদি মই কও যে ইয়াত +6 q নেগেটিভ চাৰ্জ আছে -6 q পজিটিভ চাৰ্জ আছে তাৰ মানে এটো বডি নিউট্ৰেল হৈ আছে মই যদি কওঁ ইয়াত -6 q পজিটিভ চাৰ্জ আছে আৰু ইয়াত তোমাৰ +6 q পজিটিভ চাৰ্জ আছে আৰু ইয়াত -5 q নেগেটিভ চাৰ্জ আছে তেতিয়াহে তুমি কবা যে ইয়াত টোটেল চাৰ্জ কিমান আছে +1 কুলম আছে +6 -5 তাৰ মানে ইয়াত কি হৈ আছে ইয়াত ইলেক্ট্ৰনৰ কম বা বেছি হৈ থকাৰ বাবেহে তুমি +1 কুলম পাইছা চাৰ্জটো যে পাইছা 1 কুলম টোটেল চাৰ্জ 1 কুলম কেনেকৈ হৈছে পজিটিভ নেগেটিভ চাৰ্জৰ মাজত ডিফাৰেন্সটো হৈছে সো সেই কাৰণে এটো কোৱা হয় এই যে নাম্বাৰটো হেইটো তাৰ মানে কি নাম্বাৰ গম পাইছা যে কিমান সংখ্যক বেছি বা কমকে আছে তাৰ মানে ইলেক্ট্ৰন যেনেকৈ ধৰি লোৱা ইয়াত ইলেক্ট্ৰন 1 কুলম কমকে আছে হেই 1 টো হৈছে এটো তাৰ মানে বুজি পাইছা এই এক্সাম্পলটোত 1 কুলম কমকে আছে ইয়াত +6 আৰু ইয়াত -5 সো নেগেটিভ চাৰ্জ বা ইলেক্ট্ৰন কি হৈছে 1 কুলম কমকে আছে হেই 1 কুলমটো হৈছে q সো এই নাম্বাৰটো হৈছে কিমান নাম্বাৰ অফ ইলেক্ট্ৰন এক্সেস বা ডেফিসিট কমি আছে বা বাঢ়ি আছে ঠিক আছে এটো সেম বস্তু একো বেলেগ পাঠা মাৰিবৰ দৰকাৰই নাই সো n = কিমান 1/1.6 * 10 to the power -19 আৰু 1/1.6 কৰিছা বা 0.25 ওলাব 10 to the power -19 ওপৰলে তুলি দিয়া +19 হৈ যাব 2.5 বুলি লিখিলে এটো হ'ব 10 to the power 18 this is your correct answer ঠিক আছে সিম্পল এটো এপ্লাই কৰিলে হৈ যাব নেক্সট question number 15 2 point charges +e and -e are kept inside a large metallic cube without touching its sides electric flux emanating out of the cube eta cube ase eto suppose eta cube eta ঘনক আৰু তাৰ মাজতে মই কি থৈ দিছো দুটা ইলেক্ট্ৰন থৈ দিছো সো এটা +e চাৰ্জ আৰু এটা -e চাৰ্জ দুটা চাৰ্জ মই ইয়াতে থৈ দিছো +e and -e ইয়াৰ ভিতৰতে ৰাখিছো without touching its sides তাৰ মানে এই সাইড গিটা টাচ নকৰাকে মই জাস্ট ইয়াৰ ভিতৰত ৰাখি থৈছো তাৰ মানে ঠিক আছে সো ইলেক্ট্ৰিক ফ্লাক্স ইমাৰ্জিং আউট অফ দা কিউব কিউবটোৰ পৰা বাহিৰলৈ ওলাই অহা ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব এইটোটো ডাইপোলৰ নিচিনা হৈ গ'ল ই চাৰ্জ আৰু প্লাস মাইনাস ইকুৱেল এণ্ড অপোজিট চাৰ্জ এইটো এটা ডাইপোল নিচিনা গতিকে ডাইপোল এটা যদি ভিতৰত ৰাখো ইয়াত টোটেল এইটো ক্লোজ সাৰফেস কিউবিকেল সাৰফেসটো এটা ক্লোজ সাৰফেস তাৰ ভিতৰত টোটেল চাৰ্জ কিমান আছে টোটেল চাৰ্জ তাতটো 0 আছে যদি চাৰ্জে নাই এনক্লোজ কৰা নাই তেতিয়াহলে ডেফিনেটলি there will be no electric flux that electric flux কিমান হ'ব 0 basic concept আহি যোৱা next question number 16 which of the following statements are correct ইয়াৰ ভিতৰত কোনটো statement correct হয় চাৰিটা statement দি থোৱা আছে number 1 electric field calculated by Gauss law প্ৰথমতে মাৰ খাই গল Gauss law এটো electric field calculate নকৰে electric flux calculate কৰে পিছলে পঢ়ি চাও electric field calculated by Gauss law is the field due to only those charges which are enclosed inside the Gaussian surface suppose এখন Gaussian surface হে Gaussian surface খনে জিমান চাৰ্জ এনক্লোজ কৰি থাকে suppose plus q চাৰ্জ এনক্লোজ কৰি আছে সো জিমান চাৰ্জ এনক্লোজ কৰি থাকে অকল হে চাৰ্জখিনিৰ বাবেহে বুলে Gauss lawটোৱে কি ক্যালকুলেট কৰি দিয়ে ইলেক্ট্ৰিক ফিল্ড বাকি কথাটো ঠিকই আছিল যে Gaussian surface খনে জিমান চাৰ্জ এনক্লোজ কৰি থাকে হে চাৰ্জ এনক্লোজ কৰাৰ বাবে হি কিন্তু কি ক্যালকুলেট কৰে মোৰ মতে ইলেক্ট্ৰিক ফ্লাক্সে ক্যালকুলেট কৰে জিমান চাৰ্জ হি এনক্লোজ কৰি আছে অকল হে চাৰ্জখিনিৰ বাবে কি ক্যালকুলেট কৰে ফ্লাক্স ক্যালকুলেট কৰে ইলেক্ট্ৰিক ফিল্ড নহয় বাকিখিনি ঠিকই আছিল জিমান চাৰ্জ Gaussian surface এনক্লোজ কৰে তাৰ বাবে বাট তাৰ বাবে কি ক্যালকুলেট কৰে বুলি কোৱা হৈছে ইলেক্ট্ৰিক ফিল্ড this is definitely not a true statement
Second to leha. Gauss law is applicable only when there is a symmetrical distribution of charge. Jodi enoka hoi thake je closed surface enokai hobo lagibo boli kotha nai enoka hobo pare. Enoka ekhon closed surface hobo pare. Aru tar bhitor charge bilak yat besike ase, efale komke ase, yat ehupaman thupa pati ase, enekeu thakibo pare. Symmetric distribution নহয় যে সমান distance of charge বিলাক ধুনিয়াকে distribute হৈ আছে তেতিয়াহে Gauss law to apply কৰিব পাৰি no need closed surface খনৰ ভিতৰত জতে নাথাকক charge বুজি পাইছা সো এটো true statement নহয় electric flux through a closed surface will depends only on charges enclosed within that surface only এখন surface আছে যেখন Gaussian surface হি যিমান charge enclose কৰিছে সেই charge টোৰ ওপৰতহে অকল ডিপেন্ড কৰে কি বুলে electric flux yes আমি গম পাইছো phi is equals to q by epsilon naught Gauss law so tat ami flux to kihor upor depend kore okol charge to upor he depend kore hetu etu statement to koise je electric flux through a closed surface ekhon closed surface or majore jitu electric mane flux depends only on charges okol charge or upor depend kore enclosed within that surface only he surface khone enclose kora okol charge or upor he depend kore kiono epsilon naught or value to constant e hoy অকল এটা বস্তুৰ ওপৰতে ডিপেন্ড কৰি আছে চাৰ্জ সো ইট ইজ এ ট্ৰু স্টেটমেন্ট এন্ড নন অফ দিস হ'ব নোৱাৰে ইয়াত এটা শুদ্ধ আনসাৰ আছে ঠিক আছে এখিললৈকে ঠিকে গৈ আছে আমাৰ ওকে আহি যাবা এতিয়া কোৱেশ্চন নম্বৰ 17 4 point charges QA QB QC and QD are located at corners co-cornered ABCD of a square ABCD এটা ABCD square আছে এটা বর্গ আছে ABCD ইয়াত আৰু এটা অপচন আছিল এটো হৈছে 0 ABCD এটোটা স্কয়াৰ সেই স্কয়াৰটোৰ চাৰিটা কৰ্নাৰত চাৰিটা চাৰ্জ আছে QA তাৰ মানে A কৰ্নাৰটোত কিমান 2 মাইক্ৰোকুলম B কৰ্নাৰটোত -5 মাইক্ৰোকুলম C কৰ্নাৰটোত কিমান 2 মাইক্ৰোকুলম আৰু D কৰ্নাৰটোত কিমান -5 মাইক্ৰোকুলম হল what is the force on a charge of 1 microcoulomb placed at the center of the square square to center ami kot pam diagonal kital draw kora a2 hoise center he center to jitu charge ase that charge is how much 1 microcoulomb tar mane positive so minus to dia na hetu positive eta total force kiman hobo negative e positive hok attract koribo negative e positive hok e fale attract koribo আৰু এই অ্যাট্ৰাকটিভ যেটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স দেখিছা তাত এই ডিসটেন্স টু আৰু এই ডিসটেন্স টু সেম স্কয়াৰ হয় হয়নে ডায়াগোনাল কিডালে সমানে ইন্টারসেক্ট কৰিব সিমেট্ৰিক্যালি সো এই ডিসটেন্স টু সেম এই ডিসটেন্স টু সেম এই দুটা চাৰ্জৰ মাজৰ ম্যাগনিটিউড অফ 51 ইয়াটো 51 যেতিয়া চাৰ্জ কিটাৰ ম্যাগনিটিউড আৰু ডিসটেন্স সেম হয় কিয়নো আমি জানো F k q1 q2 divided by r square ফোর্স তো এই তিনটা বস্তুৰ ওপৰতে ডিপেন্ড কৰি আছে এটো তো কনস্ট্যান্ট তাতে যদি চার্জ কিটা একে আৰু ডিসটেন্সও একে হয় ফোর্সটো তো একে হ'ব সো ইয়াক জিমান অ্যাট্ৰাক্ট কৰিব ইয়াক হিমানেই অ্যাট্ৰাক্ট কৰিব সো এই কিটা ফোর্স মাজতে ক্যান্সেল গুছি যাব নিজৰ মাজতে পজিটিভ কি কৰিব ৰিপেল কৰিব ইয়াক এফালে ঠেলিলে আৰু পজিটিভ +2 +1 ঠেলিলে সো এবাৰো 2 1 2 1 চার্জ কিটাও ইকুৱেল আৰু ডিসটেন্সও ইকুৱেল সো এই ফোর্স কিটাও ক্যান্সেল যাব ultimately at force thakile ne nai 0 will be your correct answer buji pala ne ekdom simple okay next question number 18 ki ase swa the force between two charges 0.06 meter apart is 5 newton if each charge is moved towards the other by 0.101 meter then the force between them will become ki koi ase two force between two charges kiman distance of thwa ase duta charge etu duta charge kiman distance of thwa ase center to center distance suppose noy di thwa ase 0.06 meter distance of thwa ase acha aru force between two charges dhorilo eta charge q1 eta q2 kiman mu koi dia nai charge keta tahator major force tu kiman hoy ase 5 newton attractive and repulsive heau kwa na just magnitude dise if each charge is moved towards the other by 0.1 meter ebar ki koilu ei charge tuku aru ei charge tuku duitak itu hitur falle sab khoi dilu kiman sab khoi dilu 0.1 meter ke yaku moi efale loi golo olopman yaku moi efale loi anilu
সো এবাৰ এহেতৰ সেন্টাৰ টু সেন্টাৰ ডিসটেন্সটো কিমান হ'ব যেটো q1 আৰু q2 চাৰ্জ আছে 0.1 0.1 এফালো 0.1 এফালো 0.1 কিমান হ'ব 0.02 টোটাল ইয়াৰ পৰা কমি যাব 0.1 0.1 সো কিমান হ'ব 0.04 এবাৰ তাৰ মানে তাহাতৰ মেজৰ ডিসটেন্স 0.04 মিটাৰ খুদিছে then the force between them তেতিয়াহলে এবাৰ কোৱাচোন এহেতৰ মাজত ফোর্স কিমান হ'ব আমি জানো ডিসটেন্স কমাৰ মাত্ৰ ফোর্সটো বাঢ়ি যাব কিমান হ'ব খুদিছে প্ৰথম কন্ডিশনটোৰ পৰা আহা ফাৰ্স্ট কন্ডিশনটোৰ পৰা মই হেল্প কি লম F is equals to K Q1 Q2 by R square force to দি থোৱা আছিল ফাৰ্স্ট কন্ডিশনটোত 5 K Q1 Q2 ৰ মান মই এতিয়া নবহাও চাৰ্জটো তো নাজানোৱে আৰু R square মানে এহেতৰ মাজৰ ডিসটেন্স কিমান 0.06 তাৰ মানে 6 into 10 to the power minus 2 বুলি লিখিলে তো বেয়া নোপোৱা গতিকে মই R square ঠাইত কিমান লিখি দিম 6 into 10 to the power minus 2 আৰু তাৰ square সো ইয়াৰ পৰা মই কি উলিয়াবলৈ গৈ আছো তোমালোকে মন কৰা 5 আছে থাকিবলৈ দিও এতিয়া ওপৰত K Q1 Q2 তলত কিমান 6 6 গুণ 36 10 to the power minus 4 এইফালে পঠাই দিও তেতিয়া মই K Q1 Q2 ৰ কাৰণে এটা এক্সপ্ৰেছন পাই যাম 5 6 গুণ 30 ৰ 0 3 কৰিলে 5 গুণ 15 16 17 18 10 to the power minus 4 আমি পালো 180 into 10 to the power minus 4 ঠিক আছে এখিলৈকে একদম ওকে সো এই ফার্স্ট কন্ডিশনটোৰ পৰা মই যেটো বস্তু পালো হেতু হৈছে এটো এবাৰ মই তাক কি কৰিম গম পাইছা মই সেকেন্ড কন্ডিশনটোত ফোর্স টু উলিয়াবলৈ ইউজ কৰি দিম কেনেকে ইয়াত ফোর্স দিছে f দিছে মোক ফোর্স মানে কিমান k q1 q2 divided by r square এই k q1 q2 তো তুমি ফার্স্ট কন্ডিশনটোৰ পৰা কিমান পাই আছা কিয়নো চাৰ্জটো একে k মানে কনস্ট্যান্ট ইয়াৰ ক্ষেত্ৰত যি k q1 q2 ইয়াৰ ক্ষেত্ৰটো সেম সো এই k q1 q2 তো মই ইয়াৰ পৰা বহাই দিম কিমান 180 into 10 to the power minus 4 আৰু তলত কি থাকিলে r square ডিসটেন্স এবাৰ কিমান 0.04 তাৰ মানে কিমান 4 into 10 to the power minus 2 whole square ইয়াত কি আৰু কি বুজিবলৈ বাকি থাকিলে সো ইয়াত কৰিছো কিমান হ'ব 4 4 গুণ 16 10 to the power minus 4 ওপৰত কিমান 180 লগত কিমান আহিব 10 to the power minus 4 গল কটাকটি কিমান থাকিব 8 দুগুণ 16 2 দুগুণ 90 হল 4 দুগুণ 8 2 45 90 45 ক 4 ৰে কৰি চাওচোন কিমান ওলাই 4 গুণ 4 5 সাইকেল থাকিল 1 পইণ্ট দিলে 0 আহিলে 4 দুগুণ 8 11.2 পিছৰ কৈছা বলে দৰকাৰ নাই 11.2 ওলাই আছে 11.25 ওলাব আৰু যদি কৰা নোলাব জানো কেলে 4 দুগুণ কি হল এফালে 8 4 দুগুণ 8 হল ধৰণ কল থাকিল 2 হল পইণ্ট থকাৰ কাৰণে 0 আহিলে 4 5 গুণ 20 হল হেয়া 11.25 কিমান ইজি ফার্স্ট কেস টুৰ পৰা কি উলিয়াই লৈছো k q1 q2 সেকেন্ডত পুট কৰি দিয়া খতম নেক্সট সেকেন্ড লাস্ট কি আছে সোৱা as per Gauss law এইটো আমি Gauss law পৰা বলে জানো যে E.ds is equals to q by epsilon naught এটো ক্লোজ সারফেস হ'ব লাগে বাৰু আৰু যদি আমি ডিটেইলত লিখো যে E.ds is equals to q by epsilon naught আকৌ মই এটা এখিনি নুবুজাও কিনো থিওৰি পাৰ্ট আমি অলৰেডি পঢ়ি আহিছো which of the following is true about this ইয়াৰ ভিতৰত ওপৰত কোনটো শুদ্ধ হ'ব স্টেটমেন্ট নাম্বার 1 কি আছে সোৱা this is valid for only symmetrical surface only যে অকল এনেকুৱা সারফেস হ'ব লাগিব অকল এনেকুৱা সারফেস হ'ব লাগিব কিউবৰ নিচিনা তেতিয়াহে শুদ্ধ হ'ব এনেকুৱা সারফেস ক্লোজ সারফেস হলে শুদ্ধ নহব এনেকুৱা ক্লোজ সারফেসৰ ভিতৰত চাৰ্জ থাকিলে শুদ্ধ নহব হে বুলি কৈছে নহয় symmetric নহলো হ'ব সো এটো কারেক্ট আনসার নহয় this is not only valid for symmetric surface it is valid for all type of surfaces খালি closed surface হলে হল second E is the electric field to the charge inside the surface ইয়াত ইউজ হয় এই E টু হেনু বলে এই সারফেসটোৱে যেটো চাৰ্জ এনক্লোজ কৰিছে তাৰ বাবে পোৱা ইলেক্ট্ৰিক ফিল্ড হেতু টু ডেফিনিট শুদ্ধ কথা ইয়াত যেটো ইলেক্ট্ৰিক ফিল্ড ইউজ হয় হেতু কি হয় এই সারফেসটোৱে যেটো চাৰ্জ এনক্লোজ কৰিছে এই চাৰ্জৰ বাবে পোৱা ইলেক্ট্ৰিক ফিল্ড হয়নে সো এটো শুদ্ধ উত্তৰ পায়ে গলো বাৰু নেক্সট সোৱা ইলেক্ট্ৰিক ফ্লাক্স অন দা ক্লোজ সারফেস ডিউ টু আউটসাইড চার্জ ইজ অলওয়েজ 0 ইলেক্ট্রিক ফ্লাক্স অন দা ক্লোজ সারফেস ডিউ টু আউটসাইড চার্জ
is always 0 electric flux on the closed surface তাৰমানে ধৰি লোৱা এটো closed surface তাত যেটো electric flux হ'ব due to outside charge is always 0 ইয়াত outside chargeৰ কথা আমি পতাই নাই বাৰু still outside charge মানে এই closed surface খনৰ বাহিৰত থকা charge হয়নে সো সেই বস্তুটোক জানো এটো ৰিপ্ৰেজেন্ট কৰি আছে এই ফৰ্মুলাটোৱে আমাক আউটসাইড চাৰ্জৰ কথা ৰিপ্ৰেজেন্ট কৰাই নাই 0 হ'ব 0 নহয় একোই কোৱা নাই কিয়নো আমাক লিখি থৈছে QIN ইনসাইড চাৰ্জৰ কথা এই আউটসাইড চাৰ্জৰ কথা কৈছে মিন্স এটো আমি পঢ়ি চাৰ্জৰ কথা কৈছে মিন্স এটো আমি পঢ়ি লাভ নাই এটো ভুল স্টেটমেন্ট এই স্টেটমেন্টটো আমাক এটো দিয়া নাই এটো শুদ্ধ হক ভুল হক নিজৰ জায়গাত না জানো বাট আমাক কৈছে হুইচ অফ দা ফলোইং ইজ ট্ৰু অ্যাবাউট দিস ইয়াৰ বিষয়ে শুদ্ধ কথা কোনটোৱে কৈছে এটো নাই কোৱা ই আউটসাইড চাৰ্জৰ কথা কৈ আছে last point none of this নহয় এটো আমাৰ যেহেতু এটা কারেক্ট অপশন কি কম্পানো কারেক্ট অপশনটো যে এই যেটো এক্সপ্রেশন সেই এক্সপ্রেশনটোত এই ইলেক্ট্রিক ফিল্ডটো কার বাবে চার্জ ইনসাইড দা সারফেস হে সারফেসটোৰ ভিতৰত থকা চাৰ্জৰ বাবে ইলেক্ট্রিক ফিল্ড yes it is true বুজি পাইছা yes the last question for our first MCQ test on chapter number 1 কি আছে সোৱা the flux of electric field due to charges distributed in a sphere of radius 5 cm is 10 volt. Flux of electric field due to charges distributed in a sphere of radius 5 cm. Eta sphere ase tar radius to hoise 5 cm. He 5 cm radius or sphere to in a sphere of radius 5 cm tat ki kora hoise charge distribute kora hoise. Dhorilo positive charge tholo jeniba এই sphere to tar mane হে ক্লোজ সারফেস হিসাবে লৈছো মই স্ফিয়ারটো হে স্ফিয়ারটো ইন দা স্ফিয়ার বুলি কোৱা হৈছে স্ফিয়ারটো তাৰ মানে ভিতৰত কি আছে আমি চাৰ্জ ডিস্ট্ৰিবিউট কৰিছো আৰু ইয়াক মই ক্লোজ সারফেস হিসাবে লৈছো ঠিক আছে হে এই যেটো গুটেই তুমি সিচুৱেচন দেখিছা যে এটা স্ফিয়ার আছে বা এটা স্ফেৰিকেল ক্লোজ সারফেস আছে তাৰ ৰেডিয়াস 5 cm আৰু হে ক্লোজ সারফেসটোত আমি কি ৰাখিছো ক্লোজ সারফেসত আমি এখিনিমান চাৰ্জ ডিস্ট্ৰিবিউট কৰি ৰাখিছো সো হে চাৰ্জখিনিৰ বাবে that electric field থাকিব চার্জ আছে মানে ইলেক্ট্রিক ফিল্ড আছে আৰু সেই ইলেক্ট্রিক ফিল্ড দৰ বাবে ইয়াত কি থাকিব এটা ইলেক্ট্রিক ফ্লাক্সও থাকিব চার্জ থাকিলে ইলেক্ট্রিক ফিল্ড থাকিব ইলেক্ট্রিক ফিল্ড থাকিলে ইলেক্ট্রিক ফ্লাক্সও থাকিব সেই কথাটো কোৱা হৈছে এটা 5 cm ৰেডিয়াসৰ যেটো স্ফিয়াৰ তাত যেতিয়া মই চাৰ্জখিনি ডিস্ট্ৰিবিউট কৰি ৰাখিছো সেই চাৰ্জখিনিৰ বাবে ইলেক্ট্রিক ফিল্ডৰ যেটো ইলেক্ট্রিক ফিল্ড আছে তাৰ বাবে পোৱা যেটো তাৰ মানে তোমালোকে ফ্লাক্স হেতু কিবাত কৈ থোৱা হৈছে 10 volt meter কনফিউজ একদম হ'ব নালাগে ইলেক্ট্রিক ফিল্ড ডিউ টু এ চার্জেস ডিস্ট্রিবিউটেড ইন এ স্ফিয়ার এটা স্ফিয়ারত চার্জ ডিস্ট্রিবিউশনৰ বাবে যেটো ইলেক্ট্রিক ফিল্ড তাৰ বাবে যেটো ইলেক্ট্রিক ফ্লাক্স হয়নে ইলেক্ট্রিক ফ্লাক্স অফ ইলেক্ট্রিক ফিল্ড বুলি কৈছে ইলেক্ট্রিক ফিল্ডৰ ইলেক্ট্রিক ফ্লাক্স কিমান হেয়া হৈছে 10 volt meter হৈ গল এটা কৈছে what will be the electric flux through a concentric sphere of radius 10 cm যদি মই 10 cm ৰেডিয়াসৰ ইয়াতে এটা কনসেন্ট্ৰিক স্ফিয়াৰ লম একটা সেন্টাৰৰে তাৰ মানে এটা স্ফিয়াৰ আৰু যাৰ ৰেডিয়াসটো কিন্তু এবাৰ 10 cm তেতিয়া হলে ফ্লাক্স কিমান হ'ব আমি ফ্লাক্স উলিয়াবলৈ যাওঁতে যদি গছ থিওৰাম এপ্লাই কৰো তেতিয়া হলে দেখিছো যে q/ε মানে হৈছে ফ্লাক্স সো ফ্লাক্সটো কিহৰ ওপৰত ডিপেন্ড কৰে কিমান চাৰ্জ ক্লোজ সারফেসটোৱে এনক্লোজ কৰিছে এই ক্লোজ সারফেসটোৱে তাৰ ভিতৰত যিমান চাৰ্জ এনক্লোজ কৰিছে হিমান চাৰ্জেটো এইটো সারফেসও এনক্লোজ কৰিছে সেম চাৰ্জ এনক্লোজ কৰিছে যদি হি কনসেন্ট্ৰিক এটা স্ফিয়াৰ হয় এটা স্ফিয়াৰ আছে তাৰ ওপৰত থকা ডাঙৰ এটা স্ফিয়াৰ বাট চাৰ্জখিনিটো আলটিমেটলি হেতু হিমানেই এনক্লোজ কৰিছে গতিকে ফ্লাক্স জানো বেলেগ হ'ব একে হ'ব সো হে কাৰণে লিখা হৈছে যদি 10 ভোল্ট মিটাৰ আছিল এতিয়াও কিমান থাকিব 10 ভোল্ট মিটাৰে থাকিব হেতুই কথা ঠিক আছে গতিকে এখন আমাৰ পেপাৰ ডিসকাস কৰা হৈ গৈছে দিস ইজ দা এন্ড আমি চ্যাপ্টাৰ 1 টু তাৰ মানে এতিয়া খুব ভালকে কমপ্লিট কৰিলো বুলি মই ভাবিব পাৰো কিয়নো এক্সামটো দি যিসকলে এক্সামটো দিছা আৰু যিসকলে দিয়া নাই নিশ্চয় দিবলৈ ট্ৰাই কৰিবা কিয়নো দেখিছা দিলে কিমান কথা শিকিব পাৰিবা এক্সামটো দি উঠি পেপাৰখনৰ ডিসকাশনৰ ভিডিওটো চাই এতিয়া এটা আইডিয়া চাগে তোমালোকে পাইছা যে অকল ক্লাছ নোটটো পঢ়ি এই এক্সাম বিলাক দিব নোৱাৰা যিখিনি মোৰ টপিক তোমালোকক পঢ়াইছো এনসিআরটি টেক্সটবুকৰ সেই টপিকখিনিৰ ওপৰত বেস কৰি ফুল কনসেপচুৱেল কিছুমান কোৱেশ্চন হয়নে বাৰু তেনেকুৱা ধৰণৰ খুব ইন্টাৰেষ্টিং হয়নে সো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন তোমালোকে কৰা তেতিয়াহলে যিকোনো কম্পিটিটিভ এক্সামত তোমালোকৰ হেল্পটো হ'বই এটাও এনেকুৱা কোৱেশ্চন নাই যেটো তোমালোকৰ এনসিআরটি টেক্সটবুকৰ সেই সিলেবাসটোৰ বাহিৰত গৈছে বা আমি পঢ়া থিওৰিখিনিৰ বাহিৰত গৈছে সেইখিনি থিওৰি
কিন্তু দেখাত নতুন নতুন বস্তু নিচিনা লাগে কিন্তু বুজাই দিওঁতে এনেকুৱা লাগিছেনে যে ইয়েছ এইটো বস্তুটো আমি ক্লাছত পঢ়িছোঁ সো এনেকুৱা ধৰণৰ বেলেগ বেলেগ টাইপৰ প্ৰবলেম নিজে উলিয়াই সলভ কৰিব পাৰা তেতিয়াও আৰু বহুত বেছি ভাল হ'ব এতিয়া আমি এই কুৱেশ্যন পেপাৰখন ডিসকাশনৰ ভিডিওটো চোৱাৰ পাছত বা এক্সামটো দিয়াৰ পাছত তোমালোকে চাগে গম পাইছা যিমান বুজিছিলা এতিয়া তাতকে আৰু বেছিকে বুজি পোৱা নিচিনা লাগিছে চেপ্টাৰ 1 টো যিমানখিনি কনসেপ্ট লৈছিলা আৰু তাতকে বেছিকে কনসেপ্টখিনি ক্লিয়াৰ হৈছে বা যিখিনি অলপ তোমালোকৰ উইক হৈ আছিল যিখিনি পইণ্টত এতিয়া সেই পইণ্টখিনি তোমালোকৰ কনসেপ্ট আৰু বেছি ভাল হৈ গৈছে সো কোনো টেষ্টটো মিছ নকৰিবা থ্যাংক ইউ সো মাচ এটোই আছিল আমাৰ চেপ্টাৰ 1 ৰ ওপৰত পেপাৰ ডিসকাশন